হয়, মই 2012 চনৰ পৰা ড্ৰাগছ ব্যৱহাৰ কৰি আছোঁ। মই এজন BSc পাছ কৰা ল'ৰা। মই ছায়েন্সত পঢ়া ল'ৰা। কিন্তু ড্ৰাগছে মোক এনেকুৱাকৈ ধ্বংস কৰি দিলে, এই ড্ৰাগছৰ গৰাল গ্ৰাসত পৰি মই জীৱনত একো এটা কৰিব নোৱাৰিলোঁ। চব মই শেষ কৰি দিলোঁ। মোৰ জীৱনৰ বহুত মানে মূল্যৱান সময়, বহুত জীৱনৰ মানে ভাল ভাল সময় মই মানে নষ্ট কৰি দিলোঁ ড্ৰাগছৰ কাৰণে। এতিয়া শিৱসাগৰত ইমানেই অলিয়ে গলিয়ে ড্ৰাগছ হৈ গৈছে, নাখাওঁ বুলি ক'লেও নিজৰ মনটোক বান্ধিব নোৱাৰি মানে। এনেকুৱা হৈছে শিৱসাগৰত। শিৱসাগৰ টাউনৰ মাজমজিয়াতে পোৱা যায়। সদৰ থানাৰ ওচৰে পাছৰেই ড্ৰাগছ পোৱা যায় শিৱসাগৰত। পুলিচ প্ৰশাসনকো জনোৱা হৈছে, কিন্তু তেওঁলোকে কৈছে এইখিনি মুক্ত কৰিম বুলি, কিন্তু আজি পৰ্যন্ত তেওঁলোকে একো কৰা নাইকিয়া আৰু অলিয়ে গলিয়ে পোৱা যায়। শিৱসাগৰৰ দাঁতিকাষৰীয়া জেগা পলসনি বুলি কয় গাঁও এখন আছে। তাত আপোনাৰ মানে য'তে ত'তে পোৱা যায় মানে। সেই পলসনি গাঁৱৰ সেই ড্ৰাগছ আনি আমাৰ টাউনৰ পেডলাৰবোৰে আনি ইয়াত মানে বিকেহি আহি মেলি। তাৰ পৰা লৈ আহি ইয়াত বিকেহি আহি পলসনি গাঁৱৰে। এইজনে কেতিয়াবা কৰি আছে ড্ৰাগছ? এই দুজনৰ যি 3 বছৰমান হৈ গ'ল, তেওঁলোকে নগাঁৱৰ পৰা আনে। নগাঁৱৰ পৰা তেওঁলোকক আহি মেলি পেকেট দি থৈ যায়হি আহি ইয়াত পলসনি গাঁৱত। তাৰ পাছত তেওঁলোকে বিক্ৰী কৰে। আৰু তেওঁলোকে কাক 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 দিয়ে শিৱসাগৰত? তেওঁলোকে শিৱসাগৰৰ আমাৰ এই দাঁতিকাষৰীয়া অঞ্চলৰ যিমানবোৰ সৰু সুৰা পেডলাৰ আছে, তেওঁলোকক সকলোৱে পলসনি গাঁৱৰ পৰা গৈ আনি ইয়াত আহি বিক্ৰী কৰে টাউনৰ মাজত। আটক হোৱা নাইকিয়া তেওঁলোকে। আৰু পদ্ধতিটো বহুতে ব্যৱহাৰ কৰে, এনেকে ফইল পেপাৰত বহুতে ব্যৱহাৰ কৰে, বহুতে চিৰিজ ইউজ কৰে। এতিয়া বিশেষকৈ বহুত আজিকালি সৰহ সংখ্যক বেজী ব্যৱহাৰ কৰে, চিৰিজ ব্যৱহাৰ কৰে বহুতে। হয়, আগতে ফাৰ্মাচীত পোৱা গৈছিলে এই বেজীটো, কিন্তু আজিকালি এই ফাৰ্মাচীত এই বেজীটো পোৱা নাযায়। এতিয়া ক'ৰ পৰা আনে এই বেজীটো? এতিয়া এই বেজীটো NGO বোৰৰ পৰা আনে। NGO বোৰত দিয়ে সেই বেজীটো। মানে কিছুমানৰ বেমাৰ থাকে, জণ্ডিচ বেমাৰ, HIV বেমাৰ বা AIDS বেমাৰ। সেই বেমাৰটো বিয়পি নাযাবৰ কাৰণে তেওঁলোকে এই নিডিলটো মানে দিয়ে মানে। NGO সকলে। ড্ৰাগছ সেৱন কৰিবলৈ মানে তেওঁলোকে এই বেমাৰটো বিয়পি নাযাবৰ কাৰণে তেওঁলোকে দিয়ে। যাতে সেইটো মানে কি, তেওঁলোকে যদি সেই বেজীটো যদি বন্ধ কৰি দিয়ে, তেতিয়া এই যিখিনি মানে আসক্ত তেওঁলোকে বেজী নাপাব। আৰু সেই বেজীটো নাপালে তেওঁলোকে মানে ড্ৰাগছটো ব্যৱহাৰ কৰিব নোৱাৰিব। পাৰিলে এই বেজীটো বন্ধ কৰিব লাগে দিয়াটো। উপলব্ধ হয়, এটা আছে গণপতিত আছে আৰু এটা আছে আপোনাৰ NIL-ৰ ওচৰতে আছে। এই দুটা NGO-ৰ পৰা বেজী আনে। ময়ো আনো তাৰ পৰা গৈ পিনে। বিচাৰিলে তেওঁলোকে দি দিয়ে। তেনেকুৱা। তুমি কেতিয়া কৰি আছো আজি 2 বছৰ 3 বছৰ চেষ্টা কৰি আছো এৰিবলৈ, কিন্তু মই এৰিব পৰা নাইকিয়া। মানে এৰিব বিচাৰিলে তেওঁলোকক পোৱা যায় আৰু তেওঁলোকে মানে কি নেখালেও মানে খুৱাব বিচাৰে মানে খাই থাকক মানে সেইটো বিচাৰে। মোৰ ওচৰত যদি পইচা নাথাকে তেওঁলোকে কয় হ'ব যা লৈ যা, বাকীকে লৈ যা, অলপ দেৰিকে দি যাবি পইচা, সেই তেনেকে কয় মানে তেওঁলোকে। আৰু নিশ্চয় কম, মই আৰক্ষী প্ৰশাসনৰ লগত সহযোগ কৰিম, যাতে শিৱসাগৰত এই ড্ৰাগছটো বন্ধ হ'ব লাগে আৰু উঠি অহা নৱপ্ৰজন্ম যাতে গৰাল গ্ৰাসত নপৰে, তেওঁলোকৰ এটা জীৱন আছে, যাতে তেওঁলোকে যাতে ধ্বংস পথলৈ নাযায়, তাৰ কাৰণে মই আৰক্ষী প্ৰশাসনৰ লগত সহযোগ কৰিম, যাতে শিৱসাগৰত ড্ৰাগছটো বন্ধ হ'ব লাগে। প্ৰথমতে মোক মানে এজন বন্ধু আছিলে, তেওঁ মোক এনেকে শিকাই দিছিলে খাবৰ কাৰণে, এনেকে খাই বুলি। তাৰপৰা এদিন দুদিন তাৰপৰা খাব দিলে, পিছদিনাখনৰ পৰা তেওঁ মোৰ পৰা পইচা বিচাৰে। মই তাৰপৰা কয় যে তেওঁৰ ওচৰত থাকিলেও নিদিয়ে মোক, পইচা বিচাৰে যে 4,000 লাগিব, 5,000 টকা লাগিব, তেতিয়াহে মানে দিব। তাৰপৰা তেওঁলোকে মোৰ পৰা পইচা বিচাৰি বিচাৰি মানে তেওঁলোকে মানে মোক মানে খোৱাটো হেৰি কৰিলে। আৰু ময়ো নাজানো যে এই বস্তুযোৰ ব্যৱহাৰ কৰিলে এনেকুৱা অৱস্থা হয়। আপোনাৰ মুখ জিনজিনাই, ভৰি জিনজিনাই, মানুহটো সম্পূৰ্ণৰূপে খাৰা হ'ব নোৱাৰি, কঁপনি উঠে, তেনেকুৱা হয় মানে।